দিল্লীত অনুষ্ঠিত এছিয়ান গেমছত ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে ব্ৰহ্মাজান চাহ বাগিচাৰ বব্ৰুবাহন তাঁতী আৰু স্বপ্না দাস তাঁতীৰ কনিষ্ঠ কন্যা দেৱাংগনা তাঁতীয়ে। অঞ্চলটোৰ লগতে ঘৰখনলৈ গৌৰৱ কঢ়িয়াই অনা দেৱাংগনাক অঞ্চলবাসীৰ ৰাইজৰ লগতে ব্ৰহ্মাজান চাহ বাগিচাৰ কেইবাটাও দল সংগঠনে আজি পুৱা ঘাঁহিগাঁও চেণ্টাৰত উষ্ম আদৰণি জনায়। প্ৰশিক্ষক পিংকু বৰুৱা আৰু নিৰ্মল দাসৰ তত্বাৱধানত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক আজুৰি আনিবলৈ সক্ষম হ'ল দেৱাংগনাই। এই সন্দৰ্ভত আমাৰ হাতত ভাষ্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। নমস্কাৰ, মোৰ নাম দেৱাংগনা তাঁতী। মোক আজি সকলোৱে আদৰি অনাৰ বাবে ধন্যবাদ জনাইছোঁ। মই এছিয়ান চেম্পিয়নশ্বিপ দিল্লীত হেল্ড হোৱা 21ৰ পৰা 26লৈ মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ। মোৰ কোচ পিংকু ছাৰ, নিৰ্মল দাসৰ বাবে মই আজি ইমান দূৰলৈকে আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ ইমানখিনি আগবঢ়াই দিয়াৰ বাবে। গহপুৰৰ পৰা আমি 2জন গৈছিলোঁ আৰু অসমৰ পৰা 3জন গৈছিলে। গেমত 10টা কাণ্ট্ৰি আছিলে, শ্ৰীলংকা, কাজাকিস্তান, কিৰ্গিস্তান, ইৰাণ, নেপাল, ইণ্ডোনেছিয়া। খেলখন খেলিবৰ বাবে আগৰ পৰাই প্ৰেক্টিছ কৰা হৈ আছিলে। পিংকু ছাৰে ইভেন মোৰ ঘৰত আহিও প্ৰেক্টিছ কৰাইছিলে। ছাৰে বহুত বেছি হেল্প কৰিছে গেমৰ ক্ষেত্ৰত। নমস্কাৰ, মই প্ৰথমতে আমাৰ সমূহ ব্ৰহ্মাজানবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। তেওঁলোকে যে মোৰ ছোৱালীজনীৰ উন্নতি মানে তেওঁ মেডেল লৈ অহাৰ কাৰণে যি সন্মান মোৰ ছোৱালীক তেওঁলোকে যাচিছে, তাৰ কাৰণে মই নথৈ সুখী হৈছোঁ। বিশেষকৈ আমাৰ চাহ জনজাতিৰ ছাত্ৰ সন্থাৰ ল'ৰাখিনিয়ে মানে যুৱকখিনিয়ে যিটো সন্মান যাচিছে তাৰ বাবে মই বহুত সুখী। আৰু দ্বিতীয়তে মই ইয়াকেই ক'ব খোজোঁ যে মোৰ ছোৱালীৰ সফলতাই এছিয়ান চেম্পিয়নশ্বিপত তাই জয়ী হৈছে, তাই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। সেইটো কাৰণে মই সমূহ গহপুৰবাসী ৰাইজক ধন্যবাদো জনাব খুজিছোঁ। তাই যি সফলতা অৰ্জন কৰিছে, এই সমূহ মানে গহপুৰবাসী ৰাইজৰ আশীৰ্বাদৰ কাৰণেহে তাই এনেকুৱা এটা সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি আমাৰ গৌৰৱৰ কথা, অসমৰ আমাৰ গহপুৰৰ ব্ৰহ্মাজান চাহ বাগিচা নিৰ্বাহী শ্ৰী বব্ৰুবাহন তাঁতী আৰু শ্ৰীমতী স্বপ্না দাস তাঁতীৰ সৰু ছোৱালী শ্ৰীমতী দেৱাংগনা তাঁতীয়ে দিল্লীত হোৱা এলিছ এছিয়ান গেমত তাই ব্ৰঞ্জ মেডেল পাই পেলাই, মল্লযুদ্ধ ব্ৰঞ্জ মেডেল পাই পেলাই আজি আহিছে। তাইক আমি গোটেই মানে গহপুৰৰ ৰাইজে হৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা হৈ আমি তাইক আদৰিবলৈ আহিছোঁ। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা ব্ৰহ্মাজান চাহ বাগিচাৰ ছাত্ৰী, তেখেতে দিল্লীত অনুষ্ঠিত হোৱা অলিম্পিক গেমত এছিয়ান গেমত তেখেতে অংশগ্ৰহণ কৰিছিলে। আজি তেখেতে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, যে আমি গোটেই গহপুৰবাসী হৈ তেখেতক অভিনন্দন জনাইছোঁ। যাতে তেখেতে আগলৈও আগবাঢ়ি যাওক আৰু তেখেতে গহপুৰবাসীৰ কাৰণে যেনেদৰে আগবাঢ়িছে তেনেদৰে মানে ভৱিষ্যতেও তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নমস্কাৰ, মই বব্ৰুবাহন তাঁতী আৰু মোৰ কন্যা দ্বিতীয় কন্যা শ্ৰী দেৱাংগনা তাঁতীয়ে যিটো বেল্ট ৰেচলিং এছিয়ানশ্বিপত তাই ব্ৰঞ্জৰ পদক আনিবলৈ সক্ষম হ'ল। বিশেষকৈ মই এইটো ক'ব বিচাৰিছোঁ যে তেওঁক আমাৰ ব্ৰহ্মাজান চাহ বাগিচা হওক বা গহপুৰবাসী ৰাইজে হওক তেওঁক সদায় মানে উদ্দীপনা দিছিলে।